আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করেছে, মান ইয়াজমান লি মা বাইনা লাহইহি ওয়া মা বাইনা রিজলাইহি আজমান লাহুল জান্নাহ। যিসকল ব্যক্তিয়ে দুই পাৰিত দাঁতৰ মাজৰ অংগ আৰু দুই ভৰিৰ মাজৰ অংগ দায়িত্ব গ্ৰহণ কৰিব, অৰ্থাৎ যি ব্যক্তিসকলে দুই পাৰি দাঁতৰ মাজৰ অংগ অৰ্থাৎ জবান অৰ্থাৎ জিভাক হিফাজত কৰিব আৰু দুই ভৰিৰ মাজৰ অংগ অৰ্থাৎ লজ্জাস্থানক হিফাজত কৰিব, সেইসকল ব্যক্তিক আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তেওঁলোকৰ বাবে মই জান্নাতৰ দায়িত্ব ল'ম। যিসকল ব্যক্তিয়ে নিজৰ জবানক হিফাজত কৰি ৰাখিব আৰু নিজৰ লজ্জাস্থানক হিফাজত কৰি ৰাখিব, সেইসকল ব্যক্তিৰ বাবে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ওয়াদা কৰিছে জান্নাতৰ দায়িত্ব ল'ম বুলি। সেয়েহে আমি সকলোৱে মুছলমান ব্যক্তিয়ে নিজৰ জিভাক আমি সকলো সময়তে হিফাজত কৰি ৰাখিম আৰু নিজৰ লজ্জাস্থানক আমি পাক পবিত্ৰতা হৈ ৰাখিম। এই হাদিছটোৰ ওপৰত আমি সকলোৱে যাতে মুছলমানসকলে আমল কৰিবলৈ চেষ্টা কৰোঁ। যদিও হাদিছটো বহুত সৰু হয়, কিন্তু বহুত ডাঙৰ কথা কোৱা হৈছে, নিজৰ জিভাক হিফাজত ৰাখিবলৈ কোৱা হৈছে। কাৰণ আজি আমাৰ সমাজত আমাৰ জিভাৰ দ্বাৰাই কিমান যে অনৰ্থক কথা বতৰা কোৱা হৈ আছে, আজি আমাৰ জিভাৰ দ্বাৰাই মিছা কথা কোৱা হৈছে, আজি আমাৰ জিভাৰ দ্বাৰাই মানুহক প্ৰতাৰণা কৰি আছে। এইবিলাকৰ পৰা আমি সকলো সময়তে বিৰত থাকিম, আমি সকলো সময়তে সঁচা কথা ক'বলৈ চেষ্টা কৰিম আৰু নিজৰ লজ্জাস্থানক পাক পবিত্ৰতা হৈ ৰাখিম, নিজৰ লজ্জাস্থানক সকলো সময়তে আমি হিফাজত কৰি ৰাখিম। তেনেহ'লে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে দায়িত্ব ল'ম বুলি কোৱা হৈছে, আমি সেই নিশ্চিতভাৱে আমি সেই দায়িত্বৰ উপযোগী হ'ম, যদিহে আমি এই হাদিছৰ ওপৰত আমল কৰোঁ। সেইকাৰণে আমি সকলোৱে এই হাদিছটোৰ ওপৰত আমল কৰিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ।